নিশ্চয়কৈ শেহতীয়াকৈ IBBFৰ উদ্যোগত অনুষ্ঠিত নেশ্যনেল ছিনিয়ৰ বডি বিল্ডিং চেম্পিয়নশ্বিপত অসমৰ এগৰাকী সন্তানে গৌৰৱ কঢ়িয়াই আনিছে আৰু তেওঁ হৈছে শিৱসাগৰৰ অৰূপ দত্ত। আমি অৰূপ দত্তৰ লগত কথা পাতিম। অৰূপ দত্তৰ ওচৰলৈ আহিছোঁ কিছু কথা জানিবৰ বাবে। প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক শেহতীয়াকৈ যিটো আপোনাৰ এচিভমেণ্ট তাৰ বাবে আমি আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ। প্ৰথমে সুধিব বিচাৰিছোঁ যিখন খেল অনুষ্ঠিত হৈছিলে ক'ত অনুষ্ঠিত হৈছিলে আৰু কেইখন ৰাজ্যই এই চেম্পিয়নশ্বিপত অংশ লৈছিলে? খেলখন হ'ল IBBFF ইণ্ডিয়ান বডি বিল্ডিং ফিটনেছ ফেডাৰেশ্যন। খেলখন হৈছিল আপোনাৰ মুম্বাই শ্ৰীদি বুলি এটা জেগা আছে আৰু খেলখন আৰম্ভ হৈছিল মাৰ্চ 23 টু মাৰ্চ 26 দিছ ইয়েৰ এই বছৰ। হয় কেইখন ৰাজ্য অংশ লৈছিল? 29। আপুনি কোনটো কেটেগৰীত খেলিছিলে আৰু কি পদক পাবলৈ হয়? চ' বডি বিল্ডিঙৰতো বহুত কেটেগৰী থাকে। তো মোৰ যিটো কেটেগৰী আছিল সেইটো মেন ক্লাছিক বডি বিল্ডিং আৰু মই খেলিছিলোঁ আপোনাৰ 85 kg কেটেগৰীত, য'ত মই চিলভাৰ মেডেল পাইছিলোঁ আপোনাৰ। আৰু এই যিটো আপুনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে অসমৰ পৰা কেইজন গৈছিলে আৰু কেনেধৰণৰ ফলাফল হৈছে? তো অসমৰ পৰা আমি একেলগে যাওঁতে টোটেল 20জন আমি খেলিবলৈ গৈছিলোঁ। তাৰে বেলেগ বেলেগ কেটেগৰী আছিল। তো এটা টীম হৈ গৈছিলোঁ আমি অসমৰ পৰা। অসমৰ ফলাফল কেনেকুৱা? অসমৰ ফলাফল ভাল। আমাৰ অসমত ইয়াত বডি বিল্ডিঙত আৰু দুজন প্লেয়াৰ আছে। এজনে নিজৰ কেটেগৰীত ব্ৰঞ্জ পাইছে, এজনে নিজৰ কেটেগৰীত চিলভাৰ পাইছে আৰু এগৰাকী ছোৱালী আছিল। তো তেখেতো নিজৰ গ্ৰুপত 6 প্লেচ পাইছে। টোটেল আমি ইয়াৰ অসমৰ পৰা মই জনাত 5জন প্লেয়াৰে আমি মেডেল পাবলৈ সক্ষম হৈছোঁ। তাত কেইখন ৰাজ্য আছিল? 29 ষ্টেট আছিলে। 29 ষ্টেটৰ ভিতৰত যিহেতু খেলখন হৈছিলে তাত আপুনি চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে। আৰু এই গোটেই প্ৰক্ৰিয়াটো আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে, কেনেদৰে আৰম্ভ কৰিছিলে? এই গোটেই প্ৰক্ৰিয়াটো একচুৱেলি শিৱসাগৰতে আৰম্ভ হৈছিলে। অলমষ্ট সঁচা কথা ক'বলৈ গ'লে আজিৰ পৰা ঠিক 20 বছৰ আগত। তো যেতিয়া মই শিৱসাগৰত আছিল তেতিয়াৰ পৰা আৰম্ভ হৈছিলে আপোনাৰ। কাৰ নেতৃত্বত? আপুনি প্ৰতিজন খেলুৱৈ এজন গুৰু থাকে, প্ৰশিক্ষক থাকে, আপুনি কাৰ নেতৃত্বত? সময়ে গুৰু কেতিয়াবা চেঞ্জ হৈ যায়, বাট এট প্ৰেজেণ্ট মই শিকি আছোঁ মিষ্টাৰ ইউনিভাৰ্ছ কুশল চাংমাই বুলি কয়। তেখেত মোৰ কোচ হয়। তেওঁৰ লগতে তেখেত IBBFৰ অসমৰ বডি বিল্ডিঙৰ জেনেৰেল ছেক্ৰেটাৰী হয়। তেখেত নুমলীগড়ত থাকে। চ' তেখেতে মোক বহুত হেল্প কৰিছে। তেখেতে যেনেকৈ কৈছিলে মই তেনেকৈ কৰিছিলোঁ ৱৰ্কআউট এভৰিথিং। আৰু নেক্সট আৰু যিকেইখন মোৰ খেল আহি আছে, চ' মই তেখেতেই মোক গাইড কৰি আছে। আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, যদি কোনো লোকে এতিয়া যি ইয়ং প্ৰজন্মই যদি বডি বিল্ডিঙত ইণ্টাৰেষ্ট থাকে বা তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে, তেওঁলোক কেনেদৰে আগবাঢ়িব লাগিব? কেনেকৈ আগবাঢ়িব লাগিব? প্ৰথমটো কথা হ'ল কি এটা বয়স, মিনিমাম এটা ছাফিচিয়েণ্ট বয়স হোৱাৰ খুব প্ৰয়োজন। আৰু তাৰপাছত তেখেতসকলে কেনেকৈ এইটো তেখেতৰ পেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব দেই, তেখেতে বিচাৰিছে নাই বিচৰা। আৰু যদি বিচাৰিছে প্ৰথমতে এটা জিম জইন কৰিব লাগিব আপোনাৰ। আৰু এজন কোচ হোৱাটো খুব প্ৰয়োজন আৰম্ভণিৰ পৰাই। তো সেয়া। আৰু যিহেতু আগন্তুক খেল আহি আছে, আপুনি ক'লেই ইতিমধ্যে যে আৰু আগলৈও খেল আপুনি অংশ লোৱাৰ আগ্ৰহী, গতিকে কি খেল আছে আগন্তুক, কি খেলত আপুনি অংশ ল'ব বিচাৰিছে আৰু কেনেদৰে? নেক্সট আমাৰ যিখন এইটো ছিনিয়ৰ নেশ্যনেল হৈ গৈছিলে, চ' ইয়াৰ পৰাই কোৱালিফাই কৰিছে। চ' নেক্সট যোনখন খেল আহি আছে আপোনাৰ সেইখন হ'ল আপোনাৰ ছেপ্টেম্বৰত এখন এছিয়া আহি আছে। এখন আছে আপোনাৰ ডুবাইত। আৰু তাৰপিছত আৰু এখন খেল আহি আছে, এখন মিষ্টাৰ ইউনিভাৰ্ছ, সেইখন আছে অক্টোবৰ 2nd উইক, সেইখন আছে মুম্বাইত। খেলত অংশগ্ৰহণ কৰিব। এই দুখন খেলৰ বাবে আপুনি কেনেধৰণে এতিয়া প্ৰস্তুতি চলাই? অলৰেডি তাৰ কাউন্সেলিং হৈ গৈছে, অলৰেডি তাৰ প্ৰিপেৰেশ্যন চলি আছে। সেইখন খেল খেলি অহাৰ পিছতে মই মোৰ কোচক লগ কৰিলোঁ, কুশল চাংমাইক। চ' অলৰেডি আমাৰ কেনেকৈ কি কৰিব লাগিব, 4 মাহ বাকী আছে, 5 মাহ বাকী আছে। তো অলৰেডি প্লেন কৰা হৈ গৈছে তেওঁৰ নেতৃত্বত আপোনাৰ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল অৰূপ দত্ত। আৰু অৰূপ দত্তই ইতিমধ্যে জনাইছে যে যিখন খেল অনুষ্ঠিত হ'ল, ছিনিয়ৰ নেশ্যনেল যিখন খেল অনুষ্ঠিত হ'ল, তাত তেওঁ চিলভাৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আগন্তুক তেওঁ খেল আহি আছে, আমি তেওঁক আগন্তুক যিসমূহ খেল আছে সেইসমূহতো যে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰে কামনা কৰিছোঁ। আৰু এনেদৰে আগবাঢ়ি যাওক অৰূপ দত্তৰ এই যাত্ৰা, এনেদৰে আগবাঢ়ি যাওক, সেয়াই আমাৰ কামনা।